নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় পটলৰ খেতি। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজি মই এই পটলৰ শিপাবিলাক উঠাই আছোঁ। আজি এই পটলৰ শিপাবিলাক মই অসীম নাথ আৰু বিজয় বৰা, এই বিজয় বৰা আৰু অসীম নাথৰ কাৰণে দাদা আপোনালোকে যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো দাদা আপোনালোকৰ কাৰণে মই শিপাখিনি উঠাই ৰেডি কৰি আছোঁ। তো খেতিত লেবাৰ লগাই দিছোঁ, নাৰ্চাৰী আকাৰে মই এইবিলাক ৰেডি কৰিছোঁ, নাৰ্চাৰীৰ পৰা উঠাই আছোঁ। এই শিপাবিলাক যে আপোনালোকক এই নাৰ্চাৰীত ৰেডি কৰি ৰাখিছোঁ, আপোনালোকৰ কাৰণে যে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। এতিয়া যে লগোৱাৰ সময় হৈছে, এতিয়া শিপাই কৈ আছে, তাৰমানে চাওক ধুনীয়াকৈ গজালি মেলি আছে। তো এইটো হ'ল হাইব্ৰিড জাতৰ পটলৰ শিপা। যদি আপোনালোকে খেতিত লগাবৰ কাৰণে প্ৰস্তুতি লৈছে, আশা কৰিছে, তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। এই চাওক পটলৰ ধৰণবিলাক কেনেকুৱা হ'ব। এইটো হ'ল হাইব্ৰিড জাতৰ পটল, দেখাত একদম পুৰা চিকচিকীয়া ধুনীয়া লাগে দেখাত। আপোনালোকে যদি এনেকুৱা ধৰণৰ হাইব্ৰিড জাতৰ পটল 1 বিঘা মাটি কৰিব পাৰে, মিনিমাম 3 লাখ টকা এটা আপোনালোকে ইনকাম কৰিব পাৰিব। তো মই যোৱা বছৰতো বহুত দাদাৰ কাৰণে মই পঠিয়াইছিলোঁ, আপাৰ লয়াৰ চব জেগাতে মই দিছোঁ। আপোনালোকে চাওক য'তে হাত দিব ত'তে পটল দেখা পাব। এতিয়া কিন্তু ঠাণ্ডাৰ প্ৰকোপ বাঢ়ি গৈছে, তথাপিও চাওক মোৰ খেতিত পটল কিমান লাগি আছে চাব পাৰিছে। এয়া চাওক কিমান ধুনীয়াকৈ লাগি আছে, ওপৰত আৰু এটা চাব পাৰিছে। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। আপোনালোকৰ কাৰণে এয়া চাওক এই ধৰণৰ শিপাবিলাক মই উঠাই আছোঁ। তো চাওক গজালি মেলি আছে ধুনীয়াকৈ। এই ধৰণৰ শিপাবিলাক আপোনালোকে পাব, চাব পাৰিছে। বহুত কষ্ট কৰি উঠাব লগা হ'ল, মাটি চাওক কিমান খান্দিব লাগে। আপোনালোকে মোৰ পৰা এই শিপাবিলাক পাব। এই চাওক মাটিৰ একদম পূৰা লাগি গৈছে, চাব পাৰিছে। চাওক একদম পূৰা লাগি গৈছে। এইবিলাক শিপা আপোনালোকৰ কাৰণে মই উঠাই পঠিয়াই দিম। তো বহুতে মোৰ পইচা এডভান্সকৈ মাৰি থৈ দিছে, মই এখেতৰ কাৰণে এইবিলাক উঠাই দিবৰ কাৰণে পঠিয়াবৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে অলৰেডি পাই থাকে। তো এই শিপাখিনি যে উঠালোঁ, এইখিনি হ'ল বিজয় বৰা, অসীম নাথ দাদা দুজনৰ কাৰণে মই কালি মৰ্ণিং 5টামান বজাত উঠাই পঠিয়াব লাগিব। মই কাৰ্টুনত উঠাই কিনে পঠিয়াই দিম। চাওক শিপাবিলাক কি ধুনীয়াকৈ, এই লতি আৰু শিপা মই একেলগে যে দিব খোজো, চাওক লতিৰ পৰা গজালি ওলাই আছে, চাব পাৰিছে। লগতে এই শিপা থাকিব। আপোনালোকে একদম পূৰা শকত শিপা বজাৰত কিনি পাব, সেইবিলাক শিপা লগাবৰ কাৰণে প্ৰস্তুতি নল'ব। এনেকুৱা ধৰণৰ ক্ষীণ শিপাবিলাক লগাব লতিৰ সৈতে, তেনেহ'লে সেইবিলাক শিপাৰ পৰা ফলন বেছি হয়। লতিৰ সৈতে শিপা থাকিলে সেইবিলাক ফলন বেছি হয়। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।